দিছৈ গাঁও পঞ্চায়ত অন্তৰ্গত আমাৰ কেমেৰি গাঁৱত বৃহৎ আকাৰৰ মানে বেলুন এটা পৰি আছিলে পথাৰত। সেইটো লৈ পেলাই আমাৰ মানে অলপ ভয় হৈছে, কাৰণ ইয়াত লিখা আছে মেড ইন জাপান বুলি। কোনে এৰিছে সেইটো আমি ক'ব নোৱাৰোঁ, তথাপি আমাৰ অলপ গাঁওবাসী ৰাইজে অলপ ভয় খাব লগা হৈছে, কাৰণ আমি কেতিয়াও দেখা নাই এনেকুৱা বৃহৎ আকাৰৰ বেলুন। আপোনালোকে চাব পাৰে বেলুনটো, ইয়াত এই মেচিনেদি লগাই থোৱা আছে। ইয়াত 2024 বুলি লিখা আছে আৰু মেড ইন জাপান বুলি লিখা আছে। সেইটো কাৰণে আমাৰ অলপ ভয় ভাৱ হৈছে, কিবা হয়। জাপানিজ বুলি কাৰ্টুনত লিখা থোৱা আছে, আমি এইটো নাজানো। বেলুনটোত মানে কিবা মেড ইন জাপান বুলি লিখা আছে বেলুনটোৰ এই ৰিমটখনত। দিছৈ গাঁও পঞ্চায়ত অন্তৰ্গত আমাৰ কেমেৰি গাঁৱত বৃহৎ আকাৰৰ মানে বেলুন এটা পৰি আছিলে পথাৰত। সেইটো লৈ পেলাই আমাৰ মানে অলপ ভয় হৈছে, কাৰণ ইয়াত লিখা আছে মেড ইন জাপান বুলি। কোনে এৰিছে সেইটো আমি ক'ব নোৱাৰোঁ, তথাপি আমাৰ অলপ গাঁওবাসী ৰাইজে অলপ ভয় খাব লগা হৈছে, কাৰণ আমি কেতিয়াও দেখা নাই এনেকুৱা বৃহৎ আকাৰৰ বেলুন। আপোনালোকে চাব পাৰে বেলুনটো, ইয়াত এই মেচিনেদি লগাই থোৱা আছে। ইয়াত 2024 বুলি লিখা আছে আৰু মেড ইন জাপান বুলি লিখা আছে। সেইটো কাৰণে আমাৰ অলপ ভয় ভাৱ হৈছে, কিবা হয়। জাপানিজ বুলি কাৰ্টুনত লিখা থোৱা আছে, আমি এইটো নাজানো। বেলুনটোত মানে কিবা জাপান মেড ইন জাপান বুলি লিখা আছে বেলুনটোৰ এই ৰিমটখনত।